A doctor in Assam's Shribhumi district has been accused of human trafficking. As per information, Niladri Shekhar Das, who is a doctor at Shribhumi District Civil Hospital, had allegedly flouted law and handed over a newborn to a couple in lieu of money. It has been learned that a lady had approached the doctor for abortion. However, the doctor convinced the woman to conceive. Input suggest accused doctor Niladri Shekhar Das helped the woman deliver a baby girl at a private institute. The baby was thereafter handed over to another couple by the accused doctor. However, the District Child Protection Committee received information on this and swung into action. The newborn was soon taken into custody and is now under the care of the Child Welfare Committee. The district administration has filed a case against the accused doctor. District Child Protection Unit এটা সোর্সৰ পৰা খবৰ পালে যে ইয়াতে এটা ইলিগেল এডপশনৰ কেছ এটা হৈছে। এটা প্ৰিডমিনেন্টলি আপোনাক মই জনাব বিচাৰো যে এডপশন মানে ইলিগেল এডপশনটো আন্ডাৰ জুভেনাইল জাস্টিস 19 আপোনাৰ সেকশন 56 ৰ আন্ডাৰত পৰে। ইয়াতে আমি অভিযোগটো পাইছিলো যে ইয়াতে ওয়ান ডক্টৰ নেমলি নীলাদ্ৰি শেখৰ দাস তেওঁ কিবা এটা মানে হেৰি কৰি ইলিগেল এডপশনৰ এটা কেছ হৈছে বুলি। পিছত আমি তদন্ত কৰিলো। আমি প্ৰথমতে ক'ব বিচাৰিছো যে আমি সেই কেছটো আমি হেৰি কৰিব পাৰিছো। আমি আনিছো য'ৰ পৰা তেওঁক এডপ্ট কৰা হৈছে এই পৰিবাৰৰ পৰা আনি এতিয়া আমি তেওঁক ৰেজিষ্টাৰ কৰি তেওঁ সংস্থাত আমি দিছো। আৰু সেকেন্ডলি আমি এনকুৱাৰী কৰোতে গম পাইছো যে এইটো নীলাম বাজাৰৰ জীৱন জ্যোতি যিটো হস্পিটেল আছে তাতে সিজাৰিয়ান অপাৰেশ্যন হৈছিলে বাৰ্থ মাৰ্ডাৰৰ। আৰু তাতে মানে আপোনাৰ বেলেগ কাগজ পাতি দেখুৱাই কিনি যিগৰাকী মানে এডপশন কৰিছে বা যাক বাচ্চাটো দিয়া হৈছিলে, এডপশন ঠিক নহয়, যাক বাচ্চাটো দিয়া হৈছিলে তেওঁৰ নামত কাগজ পাতিখিনি আছিলে যিখিনি নাকি গোটেই সম্পূৰ্ণভাৱে ইলিগেল। ইট ৱাজ এ ব্ল্যাঙ্ক কনসেন্ট সাৰ্টিফিকেট। তাতে অকল থাম্বপ্ৰিণ্টটো আছিলে আৰু যিজনে মানে থাম্বপ্ৰিণ্ট যাৰ আছিলে তেওঁৰ নামটো আছিলে তাতে। কিন্তু মানে সাৰপ্ৰাইজিংলি সেই কনসেন্ট সাৰ্টিফিকেটটো 20 তাৰিখৰ আছিলে, দ্যাট ইজ প্ৰায়ৰ টু দ্য ডেট অফ এডমিশ্যন। চ' গতিকে এনেকুৱা বিভিন্ন তথ্য আমি পালো যিটোৰ মানে হেৰি কৰি আমি এতিয়া এনকুৱাৰী কৰি আছো আৰু আমাৰ DCPUৰ পৰাও তেওঁলোকে এটা লিগেল এটা ষ্টেপ লৈ আছে।